वित्त मंत्री अजंता नेओग ने आज हेमंत विश्व शर्मा नेतृत्वाधीन गठबंधन सरकार का पहला पूर्ण बजट पेश किया है। इस दौरान उन्होंने 18 प्रमुख योजनाओं की घोषणा की है। इसमें मुख्यमंत्री कोविड सहायता योजना, माइक्रो फाइनेंस लोन माफ योजना, बेरोजगारों को रोजगार अरुणोदय योजना, असम माला स्वनिर्भर नारी योजना, 1000 किलोमीटर तक तटबंध और सड़क का काम, सोनाली शैशव विकसित असम योजना, अन्य योजना, चाय बागानों में नल जल योजना, कृषि योजनाएं, गरुखूटी परियोजना, मत्स्य पालन में नीली क्रांति, इंडिजिनस फेथ एंड कल्चर विभाग, स्पेशल कैपिटल प्रोजेक्ट्स का क्रियान्वयन, छोटे व्यापारियों और शिल्पकारों के लिए विशेष सहायता, सरकारी स्कूलों के 9वीं और 10वीं के विद्यार्थियों के लिए स्मार्टफोन और 1000 स्वास्थ्य केंद्रों को अस्पताल में तब्दील करने की योजना शामिल है। वहीं बात करें जिलों की तो कार्बी आंगलोंग में स्टेट यूनिवर्सिटी का प्रस्ताव बजट में रखा गया है। इसके अलावा डिब्रूगढ़ में नए चिड़ियाघर के प्रस्ताव के अलावा शिवसागर के धरोहरों के संरक्षण का प्रस्ताव भी रखा गया है। সকলো আঁচনিৰ ভিতৰত অৰুণোদয় হৈছে এখন শক্তিশালী আঁচনি, যিখন আঁচনিয়ে আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু বলিষ্ঠ লক্ষ্যৰে অসমক আগুৱাই লৈ যাব। যোৱা দশকবোৰত দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছিল, কিন্তু দুৰ্ভাগ্যৰ কথা যে এই আঁচনিৰ দ্বাৰা দৰিদ্ৰ লোকসকল সৰ্বাংগীনভাৱে উপকৃত হোৱা দেখা নগ'ল। বহুত আঁচনিৰ জৰিয়তে এক মধ্যভোগী শ্ৰেণীহে সৃষ্টি হ'ল। গতিকে মই এই কথা আন্তৰিকতাৰে বিশ্বাস কৰোঁ যে এই পুঁজি দৰিদ্ৰ লোকসকললৈ হস্তান্তৰ প্ৰক্ৰিয়াৰ দ্বাৰা এই লোকসকলে দৰিদ্ৰতাৰ পৰা সকাহ পাব আৰু এই আঁচনিৰ জৰিয়তে চিকিৎসা আৰু পুষ্টিকৰ খাদ্যৰ বাবে মাহিলী 830 টকাকৈ আগবঢ়া হৈছে। বৰ্তমানলৈকে এই আঁচনিখন আমাৰ অসমত 20,21,500 লোকে ইয়াৰ সুবিধা লাভ কৰি আহিছে। এখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতিফলন ঘটাব পৰা মূল সূচক হৈছে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন GSDP। চলমান মূল্যত 2015-16 বিত্তীয় বৰ্ষত 2,27,959 কোটি টকা হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন 3,51,318 কোটি টকালৈ বৃদ্ধি হয় আৰু এই সময়ছোৱাত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ আছিল 11.22%। আনহাতে স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদন 2015-16 বিত্তীয় বৰ্ষত 1,91,109 কোটি টকা হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত 2,48,796 কোটি টকালৈ বৃদ্ধি পায় আৰু এই সময়ছোৱাত স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ হাৰ হ'ল 7.55%। ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাটো চৰকাৰৰ এক অন্যতম দায়িত্ব। এই কথা মনত ৰাখি নুমলীগড় তেল শোধনাগাৰত অসম চৰকাৰৰ পুঁজিৰ অংশ বৃদ্ধি কৰিবলৈ নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলত নুমলীগড় শোধনাগাৰত চৰকাৰৰ অংশ 26% বৃদ্ধি পাইছে। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰখনে এই সিদ্ধান্ত আসলে বিনিয়োগৰ ইতিহাসত এক সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত। আজিলৈকে কোনো চৰকাৰে ইমান বৃহৎ পুঁজি এটা ইয়াত বিনিয়োগ কৰিবৰ কাৰণে সাহস কৰিব পৰা নাছিল। মই এই সিদ্ধান্তটোক মই চৰকাৰখনৰ এক সাহসী সিদ্ধান্ত বুলি অভিহিত কৰিছোঁ। চৰকাৰে অসম ক্ষুদ্ৰ বিত্তীয় অনুদান আৰু সকাহ আঁচনিৰ জৰিয়তে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত হোৱা মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে এক উদ্যোগ গ্ৰহণ কৰিছে। ইতিমধ্যে মাননীয় মন্ত্ৰী সিংঘালৰ নেতৃত্বত এক কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে এই ক্ষেত্ৰত কাৰ্যকৰী পন্থা ল'বলৈ আগবাঢ়িছে। 2021 চনৰ জুন মাহলৈকে সৰ্বমুঠ 95,770 জন কোভিড ৰোগীক আমি বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে প্ৰতিদিনে 300 টকাৰ খাদ্য যোগান ধৰিছোঁ। স্বাস্থ্য সংকটৰ এই সময়ছোৱাত ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ লোকসকললৈ বিনামূলীয়াকৈ ৰেমডিচিভিৰ দৰে ব্যয়বহুল বেজীও যোগান ধৰা হৈছে। অধ্যক্ষ মহোদয়, মই এই কথা পবিত্ৰ সদনক অৱগত কৰিব বিচাৰিছোঁ যে অসমবাসীৰ সহযোগিতাত এতিয়ালৈকে বিনামূল্যে 18 বছৰ ঊৰ্ধৰ 77,86,900 গৰাকী লোকক চৰকাৰীভাৱে কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আশা কৰিছোঁ এই অভিযান ক্ষীপ্ৰতাৰে চলিব আৰু অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ আমাৰ প্ৰচেষ্টা জাৰি থাকিব। 1 লাখ নিবনুৱাক সংস্থাপন কেবিনেটৰ আন এটা বলিষ্ঠ সিদ্ধান্ত, যিয়ে নিয়োগ খণ্ডত আনন্দৰ বতৰা কঢ়িয়াই আনিব। ইতিমধ্যে এই ক্ষেত্ৰত মোৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে
সকলো দিশ চালি জাৰি চাই কেবিনেটক সিদ্ধান্তসমূহ শীঘ্ৰেই অৱগত কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ 4টা নতুন আৰক্ষী বেটেলিয়ন গঠন আৰু 4টা ফৰেনচিক গৱেষণাগাৰ স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। তাতো বহু নতুন পদৰ সৃষ্টি হ'ব। মান্য অধ্যক্ষ মহোদয়, মই এই সুযোগতে এই পবিত্ৰ সদনক আশ্বাস দিব বিচাৰোঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ, নিকা আৰু মসৃণভাৱে প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ অত্যাধিক সাৱধানতা অৱলম্বন কৰা হ'ব, যিহেতু আমি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। तो आइए एक नजर डालते हैं आज के बजट की अहम बिंदुओं पर, जहां आज असम के पहले वित्त मंत्री अजंता नेओग ने बजट पेश किया है। तो इन मुद्दों में सबसे पहले 18 फ्लैगशिप योजनाएं शामिल की गई हैं। असम बजट 2021-22 के तहत बोडोलैंड के लिए नए विभाग का गठन किया जाना है। कोविड से अनाथ हुए बच्चों के लिए योजना लागू की जा रही है। अनाथ बच्चों के लिए सीएम शिशु सेवा योजना अब लागू की जाएगी। इसके अलावा विधवाओं के लिए सीएम विधवा सेवा योजना की भी शुरुआत की जाएगी। इसके अलावा और 4 नए पुलिस बटालियन का गठन किए जाने को लेकर भी प्रस्ताव रखा गया है। 4 फॉरेंसिक प्रयोगशाला बनाने का भी इस दौरान फैसला लिया गया है। इसके साथ ही शीघ्र ही राज्य में 1,43,000 पदों पर नियुक्ति की भी बात कही गई है। बेरोजगारों के लिए ये एक अच्छी खबर बताई जा रही है। यहाँ बता दें कि आज असम के पहले वित्त मंत्री अजंता नेओग ने अपना बजट पेश किया गया है और ये हिमंत विश्व शर्मा नेतृत्वाधीन बजट पहला बजट है, जिसके बाद राष्ट्रीय राजमार्गों के भी नवीनीकरण और उनके विकास के लिए भी कई योजनाएं लागू की जाने प्रस्ताव रखा गया। इसके अलावा राष्ट्रीय राजमार्ग बनेंगे, हाई स्पीड रोड कॉरिडोर 262 किलोमीटर तक 13 सड़कों का काम भी इसमें शामिल किया गया है। वहीं लखीमपुर बेबेजिया के बीच नए पुल का भी निर्माण किए जाने का प्रस्ताव रखा गया है। वहीं इसके अलावा असम माला के अधीन 13 सड़कों का काम किया जाएगा। इनके अलावा और भी कई बिंदुओं पर हम एक नजर डालते हैं। बजट में ड्रग्स का प्रसंग भी रखा गया है, जो इन दिनों काफी अहम है और पुलिस लगातार अपना अभियान चला रही है। मुख्यमंत्री हिमंत विश्व शर्मा के निर्देश के अनुसार उनके तत्वावधान में ये सारा अभियान चलाया जा रही है और इस दौरान एनसीबी स्थापना की तैयारी की गई है। एनसीबी यानी नारकोटिक्स कंट्रोल ब्यूरो की स्थापना की भी अब असम में प्रस्ताव रखी गई है। इन सब के बीच बजट में जिस तरह से हमने बताया है कि ड्रग्स को लेकर कई अहम मुद्दे शामिल किए गए हैं। लगातार ड्रग्स के खिलाफ अभियान जारी है और अब वित्त मंत्री अजंता नेओग ने एनसीबी के गठन का भी एक प्रस्ताव रखा है। और यहाँ बता दें कि एनसीबी के साथ ही कार्बी आंगलंग के बरसिंग बेग का जिक्र भी आज इस बजट में किया गया है। बजट में लगातार बताया गया है कि, और आइए एक नजर डालते हैं कि बजट के ऊपर मुख्यमंत्री हिमंत विश्व शर्मा ने क्या कहा है। So we are extremely happy that a new landmark has been created in the floor of the House. In this budget, we have tried to implement all our election promises, whether it is a incentivization and waiver of microfinance loan, creation of 1 lakh new job in the government sector, continuity and expanding the horizon of Arunodoy scheme, or whether to actually demolish the digital divide, to provide smartphone to the class 9 and 10 students of the government schools with a free internet package, or whether it is establishment of 1,000 new hospital in view of COVID, new 5 medical colleges. We try to touch every angle or every aspect of our socio-political, cultural and economic life. This budget has specifically laid focus on the agricultural revolution, whether it is a blue revolution or whether it is a green revolution. We try to create a new atmosphere of renewed agricultural rejuvenation in our state. I'd like to congratulate Finance Minister Srimati Ajanta Neog for her historical budget. Our total liability will be 7,500 crore.
4,000 crores will be absorbed by the microfinance company. So exact amount, once this budget is passed, we are going to sign a MOU, and in that MOU, the dots will be known. But roughly, the government responsibility will be 7,500 crore, but it may be 7,300 crore also. And the companies are going to absorb a loss of 4,000 crores. So, opposition is planning to bring in an amendment against the cattle preservation. They should. It is their job to bring amendment. But sir, what kind of, are you open to any kind of amendment? Let's see if opposition try to bring an amendment which actually help us in protecting cow, definitely we'll agree. Sir, the issue of 5-kilometer distance has become a big. So I think they will demand 7 kilometer. Let's see. So if they say that no 5 kilometer, it should be 7 kilometer, I will agree. If they said it is 4 kilometer, I will not agree. As simple as that. Also, an important issue is that there's a lot of media reports coming in about this kidney racket which have been busted by police. There are a lot of cases. Police has started, police has lodged the FIR, inquiry has started, few people has been already picked up. We have already met 15 victims and we are in process of investigating it. So I am sure that we will be able to bust this racket. All the cases which have come to force in media reports or in police investigation points to a specific Calcutta-based. No, I think this is not about the hospital. Let us absorb the hospital. The Calcutta-based hospital name has come up because the distance is short and most of the Assam people goes to that hospital. So it is not, there is no racket involving the hospital. What is happening, that is happening within the geography of Assam. So we are looking into the issue. No, police has started the investigation. We will get the report, then we will take the necessary remedial measures. But the board will give the NOC here in Assam. Will they be proved? We have to see the complicity. Basically, in organ donation, there is, you can voluntarily donate organ. Question is the transaction. Now the victim has said that they have been told about money, so you cannot sell organ. Now this you need to look into, because basically our committee look into their bank account and their lifestyle. If they do not see anything suspicious, then they allow the donation. I think now we have to issue new SOP so that we can become more cautious. But the 15 cases coming from one single village. So One single village, but we all know that there are people who suffered from kidney. They need replacement. People gets desperate. They goes and they approach. They take advantage. Sometimes middlemen take advantage of somebody's poverty. So we have to look the issue holistically. So I don't want to comment till the police report come, because initially many people, you do not know what was the discussion between them. So we have to really go into depth and we have to talk to the people who received the organ. We have to talk to them. What was the understanding? We need to see that those people who has received organ, they must also in the deathbed, or some of them must have died. So these are very delicate issue involving human life on both sides. So it is not like a police inquiry against a militant. So you have to have a different kind of inquiry, because you cannot arrest the ultimate beneficiary, because they are also must be now in some ICU, or they must be also counting their time. They must be facing death also. So these are things you have to do very humanly. We'll go through the report, we'll talk to the beneficiary, we'll talk to the victim, and we'll issue new SOP so that this thing doesn't get occurred again. Thank you. चलो भाई इतना क्यों पूछता है आप? What I don't know. Finance Minister has already expressed all goodwill. My advertisement is daily coming in the newspaper. Why this question again? আজি আমাৰ ৰাজ্যখনৰ বাবে এটা গৌৰৱৰ দিন।
যে প্ৰথমবাৰৰ বাবে অসম বিধানসভাত এগৰাকী মহিলাই বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লৈ এখন পূৰ্ণাংগ বাজেট দাখিল কৰিছে। আমি সঁচাকৈ অত্যন্ত গৰ্বিত অনুভৱ কৰিছোঁ আৰু এখন জনকল্যাণমুখী বাজেট অসমৰ জনসাধাৰণক উপহাৰ দিয়াৰ বাবে মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক অসম মন্ত্ৰীসভাৰ হৈ আমাৰ মিত্ৰজোঁটৰ সমূহ বিধায়কৰ হৈ আৰু অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰায় 1,07,000 কোটি টকা ব্যয়েৰে এই বিত্তীয় বৰ্ষৰ বাবে শ্ৰীমতী নেওগ ডাঙৰীয়ানীয়ে এখন পূৰ্ণাংগ বাজেট দাখিল কৰিছে। এই বাজেটত আমি নিৰ্বাচনৰ সময়ত দিয়া কেইটামান প্ৰতিশ্ৰুতি পূৰ্ণাংগ ৰূপত পালন কৰাৰ বাবে ৰূপৰেখা দাঙি ধৰিছোঁ। মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা 26 লাখ মহিলাক মুক্ত কৰাৰ বাবে হওক, 1 লাখ চাকৰিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপনৰ পথ দেখুওৱা হওক, আমি দুইটা নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ ৰূপৰেখা এই বাজেটত অংকন কৰিব পাৰিছোঁ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্ৰতিটো সমষ্টিত প্ৰায় 5,000লৈকে বৃদ্ধি কৰি আৰু অৰুণোদয় আঁচনিৰ ধন 1,000 টকালৈ বৃদ্ধি কৰি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে আমাৰ অসমৰ আই মাতৃসকলৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আমাৰ ৰাজ্যখনত বিশেষকৈ স্বাস্থ্য খণ্ডটোলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই 1,000খন নতুন হস্পিটাল স্থাপনৰ প্ৰস্তাৱ এই বাজেটত দাখিল কৰা হৈছে। 5খন নতুন মেডিকেল কলেজৰ লগতে 1,000খন নতুনকৈ হস্পিটাল নিৰ্মাণ কৰিব লোৱা সংকল্প এক বৈপ্লৱিক আৰু এই বৈপ্লৱিক চিন্তাৰ বাবে মই বিত্তমন্ত্ৰী ডাঙৰীয়ানীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই বাজেটৰ জৰিয়তে অসমত কৃষি বিপ্লৱৰ এক আৰম্ভণিৰ কথা কোৱা হৈছে। এখন এগ্ৰিকালচাৰেল কমিশ্যন বা কৃষি আয়োগ নিৰ্মাণৰ জৰিয়তে অসমত অনাগত 5টা বছৰত আমি যাতে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ডায়েৰী আৰু ভেটেনাৰী প্ৰডাক্টসমূহত স্বাৱলম্বী হ'ব পাৰোঁ, তাৰ এক ৰূপৰেখা অংকনৰ কথা এই বাজেটত কোৱা হৈছে। অসমৰ প্ৰতিখন গাঁৱতে একোটাকৈ ৰাজহুৱা পুখুৰী নিৰ্মাণেই হওক, অসমৰ গাই গৰুক উচ্চ মানদণ্ডলৈ লৈ যোৱাৰ বাবে চেক ছৰ্টেড আৰ্টিফিচিয়েল ইনচেমিনেশ্যনে হওক, কেইবাটাও যুগান্তকাৰী ধাৰণাৰ কথা বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটত উল্লেখ কৰিছে। যোৱা কোভিড মহামাৰীৰ সময়ত ইংৰাজী মাধ্যমত বা বেচৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলে স্মাৰ্টফোনৰ জৰিয়তে ডিজিটেল ক্লাছ লোৱাৰ সৌভাগ্য হৈছিল। ডিজিটেল ডিভাইডে শিক্ষা ব্যৱস্থাক পংগু কৰি দিব ওলাইছিল। দুখীয়া ল'ৰা ছোৱালী এক প্ৰকাৰ শ্ৰেণীৰ পৰা আঁতৰি আহিছিল। বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে প্ৰায় 10,000 টকাকৈ খৰচ কৰি 8 লাখ ল'ৰা ছোৱালীক স্মাৰ্টফোন আৰু ফ্ৰী ইণ্টাৰনেট পেকেজ যোগান ধৰি ডিজিটেল ডিভাইডক ধ্বংস কৰি দুখীয়া লোকসকলক, দুখীয়া ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ বাবে যি প্ৰস্তাৱ দিছে, তাৰ বাবেও মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই বিত্তমন্ত্ৰীগৰাকীক স্বাভাৱিকতে ধন্যবাদ জনাম যে এটকাও নতুনকৈ কোনো কৰ নলগোৱাকৈ, বিশেষকৈ কোভিড পৰিস্থিতিত জনসাধাৰণৰ মূৰত যি বোজা পৰিছে, মানুহে যি অৰ্থনৈতিকভাৱে কষ্টৰ মাজেৰে বাস কৰিছে, সেই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বিত্তমন্ত্ৰীগৰাকীয়ে এটকাও অতিৰিক্ত টেক্স নলগোৱাকৈ এই বাজেটখন সদনৰ আগত দাঙি ধৰিছে। মই অসমবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, অসমবাসী ৰাইজৰ ওচৰত প্ৰণিপাত জনাই তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত বছৰটোত এই বাজেটখন ৰূপায়ণ কৰিবৰ বাবে আমাক তেখেতসকলে শক্তি দিয়ে, সাহস দিয়ে আৰু আমাৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে এই বাজেটখন নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণৰ বাবে
আমি আমাৰ দৃঢ় সংকল্পৰে কাম কৰিম সেই প্ৰতিশ্ৰুতিও ৰাইজৰ আগত মই দাঙি ধৰিব খুজিছোঁ।